নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এম.আই.এছ.এম ইউটিউব চেনেলত মই মেথমেটিক্স অৰ্থাৎ জেনেৰেল মেথমেটিক্সৰ প্ৰি ব'ৰ্ড এক্সামিনেশ্যনৰ মই যিখিনি MCQ কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন আনচাৰখিনি দিয়াৰ লগতে তাৰ যিখিনি এক্সপ্লেনেশ্যন সেইখিনিও দি আছোঁ আৰু লগতে ইম্পৰ্টেণ্ট কথা কিছুমানো কৈ আছোঁ নতুন পেটাৰ্ণৰ লগত জড়িত থকাকৈ গোটেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে আজি মই প্ৰি ব'ৰ্ডৰ অৰ্থাৎ কামৰূপ ডিষ্ট্ৰিক্টৰ পেপাৰ লৈ আহিছোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰবোৰ আমি এবাৰ ডিছকাশ্যন কৰি লওঁ। তো ইয়াত তোমালোকৰ প্ৰথম কুৱেশ্যনটো দিছে যে এই দুটা সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আচলতে স্বাভাৱিক সংখ্যা কিমানটা আছে দুটা সংখ্যাৰ মাজত এনেধৰণৰ বিভিন্ন প্ৰশ্ন সুধিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো একেবাৰে সহজ। তোমালোকে চোৱা, টুৱাইচ n প্লাছ 1 এই সংখ্যাটো সৰু সংখ্যা হয়, তাতকৈ ডাঙৰ সংখ্যাটো হৈছে এই সংখ্যাটো। তাৰমানে দুটা একেবাৰে ওচৰা ওচৰি সংখ্যাৰ যদি স্কোৱাৰ কৰি তাৰ মাজৰ সংখ্যাটো সোধে তেতিয়াহ'লে সৰুটোৰ লগত 2 পূৰণ কৰি দিলেই উত্তৰটো শুদ্ধ হৈ যায়। গতিকে ইয়াত সৰু সংখ্যা হৈছে টুৱাইচ n প্লাছ 1, তাৰ লগত 2 পূৰণ কৰিলেই শুদ্ধ উত্তৰ হৈ যায়। এই দুইত কি বুলি ক'লে, a ইকুৱেল টু এইটো হ'ব, b ইকুৱেল টু এইটো, c ইকুৱেল টু এইটো। আৰু এই গোটেই তিনিটা সংখ্যাৰ কি দিয়া আছে, লসাগু দিয়া আছে কিমান, 3780। তেতিয়াহ'লে xৰ মান নিৰ্ণয় কৰিব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে জানি থোৱা, ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব। এতিয়া কিয় হ'ব তোমালোকে এবাৰ এক্সপ্লেনেশ্যনত ভালদৰে বুজি লোৱা। তোমালোকে চোৱা, ইয়াত এলচিএমৰ মানটো দিয়া আছে আৰু এলচিএম মানে কি হয়, যিমানখিনি উৎপাদক থাকে গোটেই উৎপাদকখিনি মানে সাধাৰণ উৎপাদকৰ উপৰিও থাকি যোৱা সকলো উৎপাদকৰ পূৰণফলটোৱে হৈছে লসাগু বা এলচিএম। গতিকে সেইকাৰণে গোটেইকেইটাক পূৰণ কৰিলে আমি ইমান পাম বুলি আমি গম পালোঁ। তাৰপিছত দেখিলে তোমালোকে সৰল কৰাৰ পিছত ইয়াত এক্সৰ মানটো আমি ধুনীয়াকৈ 3 পালোঁ। তোমালোকে এবাৰ টুকি থবা এইটো নিজৰ টোকা বহীত। 3 নম্বৰ প্ৰশ্নটো এবাৰ চোৱা। ইয়াত প্ৰশ্নটোত ক'লে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতিক 10% হ্ৰাস কৰি দিয়া হ'ল। তেতিয়া ত্ৰিভুজটোৰ নতুন কালি 1% কমি যাব বা হ্ৰাস হ'ব। আৰু এইটো কিয় হ'ব এক্সপ্লেনেশ্যনটো এবাৰ চাই লোৱা তোমালোকে। এই ধৰণে প্ৰথমতে ভূমিক মই বি বুলি ধৰি লৈছোঁ আৰু উন্নতিক মই এইচ বুলি ধৰি লৈছোঁ। 10% বৃদ্ধিত নতুন ভূমিৰ মান হ'ব 1.1b আৰু 10% হ্ৰাস হোৱাৰ পিছত নতুন উন্নতি হ'ব 0.9h। আৰু যিহেতু ত্ৰিভুজৰ কালি মানে কি 1/b ইনটু h, সেইটো প্ৰকৃত যিটো ত্ৰিভুজৰ কালি সেইটো হৈছে 1/bh। আৰু যেতিয়া নতুন যিটো ত্ৰিভুজ হ'ব তাৰ কালিটো কিমান হ'বগে, ইমান হ'ব। আৰু দুইটাকে তোমালোকে বিয়োগ কৰিলে দেখা পাইছা নিশ্চয় 1% কি হৈছে, 1% তাত কমি গৈছে। সেইকাৰণে উত্তৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব। নম্বৰ 4টোত কি ক'লে যে কোনো ধনাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব টুৱাইচ এম। আৰু এইটো কিয় হ'ব, যিহেতু এমৰ মানটো যদি 1 ধৰা তেতিয়াও এই সংখ্যাটো যুগ্ম হ'ব, এমৰ মানটো যদি 2ও ধৰা তেতিয়াও 4 যুগ্ম হ'ব, এমৰ মান 3 ধৰিলেও 3 2 গুণ 6 যুগ্মই ওলাব, কিন্তু বাকী ক্ষেত্ৰত এইবোৰ নিমিলিব। সেইকাৰণে অপশ্যন চিটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 5টো চোৱা, ইয়াত কৈছে যদি P1 আৰু P2 দুটা অযুগ্ম মৌলিক মানে 2ক বাদ দি বাকী মৌলিক সংখ্যাখিনিৰ কথা কৈছে, যাতে P1টো P2তকৈ ডাঙৰ হয়, তেন্তে P1 স্কোৱাৰ আৰু P2 স্কোৱাৰ হ'ব এটা কি সংখ্যা সেইটো সুধিছে। তো তোমালোকক মই এক্সপ্লেনেশ্যনত কথাটো ক্লিয়াৰ কৰি দিছোঁ, এবাৰ চাই লোৱা। এই 5 নম্বৰ যিটো প্ৰশ্ন কৈছে এইটো কাৰেক্ট আনচাৰটো চি হ'ব। আৰু কিয় হ'ব এবাৰ তোমালোকে মন কৰা, যিহেতু P1ৰ মানটো ডাঙৰ হ'ব গতিকে মই এটা অযুগ্ম মৌলিক সংখ্যা 13 ল'লোঁ, তাক বৰ্গ কৰিলোঁ 169 পালোঁ, আৰু তাতকৈ সৰু এটা লৈছোঁ সেইটো 7, তাৰ বৰ্গ কৰিলে 49, আৰু যোগ কৰাৰ পিছত মই 150 পালোঁ, যিটো এটা যুগ্ম সংখ্যা হয়। এই দুটা সংখ্যাক বৰ্গ কৰাৰ পিছত বিয়োগ কৰিলে সংখ্যাটো হ'ব এটা যুগ্ম সংখ্যা। নম্বৰ প্ৰশ্নটো চৰাইদেউ ডিষ্ট্ৰিক্টতো এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিছিলে, আৰু সেই প্ৰশ্নটোত কি কৈছে এবাৰ চাই লোৱা, যে এই সমীকৰণটোত এটা শূন্য আনটোৰ প্ৰতিক্ৰম। সদায় মনত থবা, এটা শূন্য আনটোৰ প্ৰতিক্ৰম বুলি ক'লে এৰ মানটো সদায় চিৰ লগত সমান হয়, অৰ্থাৎ এ ইকুৱেল টু চি বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াত এৰ মানটো কিমান আছে 3 আৰু চি কিমান আছে k। সেই গতিকে কে ৰ মানটো কিমান হ'ব 3, গতিকে ধুনীয়াকৈ অপশ্যন এটো কাৰেক্ট হ'ব।
নেক্সট কুৱেশ্যন নম্বৰ 7টোত কি কোৱা হৈছে, এই কুৱেশ্যনটোত এইটো এটা দ্বিঘাত সমীকৰণ দিলে য'ত শূন্যৰ মান আলফা আৰু বিটা দিলে তেন্তে তলৰ কোনটো শুদ্ধ হ'ব বুলি বিচাৰিব কৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন আমাৰ বিটো শুদ্ধ হ'ব। কিয় শুদ্ধ হ'ব এবাৰ এক্সপ্লেনেশ্যনত তোমালোকে চাই লোৱা। ইয়াত লিখা আছে যে আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আমি মাইনাছ বি বাই এ বুলি পাওঁ। গতিকে মাইনাছ বি বাই এৰ মানটো মই -3 পালোঁ আৰু শূন্য দুটাৰ গুণফলটো চি বাই এ বুলি আমি জানো, তাৰো মানটো -3 পাইছোঁ। গতিকে দুটাই পৰস্পৰে সমান অৰ্থাৎ আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা সমান, সেইকাৰণে অপশ্যন বিটো শুদ্ধ হ'ল। কুৱেশ্যন নম্বৰ 8টোত ইয়াত কি ক'লে যে বিটা এই দ্বিঘাত সমীকৰণটোৰ যদি শূন্য হয় তেতিয়াহ'লে ইয়াৰ মান যদি 40 হয় তেতিয়াহ'লে কে ৰ মান কিমান হ'ব নিৰ্ণয় কৰিবলৈ কৈছে। তো তোমালোকক মই যেতিয়া চৰাইদেউ ডিষ্ট্ৰিক্টৰ এক্সপ্লেনেশ্যন কৈ আছিলোঁ তেতিয়া মই তোমালোকক এটা সূত্ৰ দিছিলোঁ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰৰ মানটো তোমালোকে মনত থ'বা। যিসকলৰ মনত আছে তেওঁলোকে এই উত্তৰটো ধুনীয়াকৈ কৰিব পাৰিব। আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল টু 40 দিয়া আছিলে। তো এই সূত্ৰটোক মই এই ধৰণে লিখিব লাগে আৰু ইয়াৰ মানটো 40 দিয়া আছে আৰু সমাধান কৰাৰ পিছত আমি দেখিলোঁ ইয়াৰ মানটো 12 ওলাইছে অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব। অৰ্থাৎ ইয়াৰ কুৱেশ্যন নম্বৰ 8টোৰ কাৰেক্ট আনচাৰ অপশ্যন চিটো কাৰেক্ট অৰ্থাৎ 12টো কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 9ত দুটা ৰৈখিক সমীকৰণৰ জোৰ দিয়া আছে য'ত অসীম সংখ্যক সমাধান থাকিব বুলি চৰ্তটো দি দিলে আৰু আমাক কে ৰ মানটো কিমান হ'ব নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া এক্সপ্লেনেশ্যনটো চাই লোৱা। যেতিয়া দুটা সমীকৰণজোৰত অসীম সংখ্যক সমাধান থাকে বুলি কয় তাহাঁতৰ সহগবোৰ আৰু ধ্ৰুৱক পদৰ অনুপাতবোৰ এই ধৰণৰ হয় বুলি আমি জানো। গতিকে আমি A1/A2 আৰু B1/B2 অনুপাতটো ৰিজালো আৰু প্ৰত্যেকৰ মানবোৰ বহাই দিয়াৰ পিছত কে ৰ মানটো আমি দেখা পালোঁ চি, সেইকাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। অপশ্যনটোৰ কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন ডি অৰ্থাৎ কে ইকুৱেল টু 6। কুৱেশ্যন নম্বৰ 10টোত ৱাইৰ মানটো 0 আৰু এটা ৱাইৰ মানটো কি দিয়া আছে -7 দিয়া আছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো যিহেতু ডি বুলি ক'লোঁ, যেতিয়া y ইকুৱেল টু 0 বুলি কয় তো মানে y অক্ষৰ x অক্ষৰ যিকোনো এটা বিন্দুত কি হ'ব y ৰ মানটো 0 হয়। এতিয়া ইয়াত কিয় সমাধান নাথাকিব বুলি আমি গম পালোঁ আৰু সমাধান কেতিয়া থাকিব যেতিয়া দুটা লেখ পৰস্পৰে এটা বিন্দুত কাটিব তাত এটা সমাধান থাকে বুলি কয়। ধৰি লোৱা এইটো x অক্ষ এইটো y অক্ষ য'ত ইয়াত y ৰ মানটো 0 হৈ আছে আৰু নেক্সট y ৰ মানটো -7 যিহেতু দিয়া আছে, গতিকে -7 ধৰি লোৱা -7টো ইয়াত আছে। সেই গতিকে ইয়াৰ পৰা যদি এটা ৰেখা টানো তেতিয়া এইটো কি হৈ যাব এটা সমান্তৰাল ৰেখা হৈ যাব যি নেকি কেতিয়াও পৰস্পৰক কটাকটি নকৰিব, সেইকাৰণে ইয়াত কোনো ধৰণৰ সমাধান নাথাকিব। 11 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব একক সমাধান থাকিব। অৰ্থাৎ যেতিয়া এই চৰ্তটো দিয়া থাকিব অৰ্থাৎ A1/A2 নট ইকুৱেল টু B1/B2 তেতিয়া আমি ক'ম তাত এটা সমাধান থাকিব বা অদ্বিতীয় সমাধান থাকিব বা একক সমাধান থাকিব। 12টোৰ কাৰেক্ট আনচাৰটো কি হ'ব, ইয়াত এটা সমীকৰণ দিয়া আছে, এই সমীকৰণৰ মূলবোৰ বাস্তৱ হয় কোনটো শুদ্ধ। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ সেইটো অপশ্যন ডিটো হ'ব। গতিকে অপশ্যন ডিটো কিয় হ'ব ইয়াৰ এক্সপ্লেনেশ্যনটো এবাৰ চাই লোৱা। তো ইয়াত মই ধুনীয়াকৈ এক্সপ্লেনেশ্যনটো দি দিছোঁ, তোমালোকে এবাৰ ইয়াত চাই ল'বা টুকি ল'বা। 13 নম্বৰ কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট কাৰণ এই বহুপদটো যদি এটা দ্বিঘাত সমীকৰণ হয় তেতিয়াহ'লে তলৰ কোনটো চৰ্ত মানিব লাগিব। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব কাৰণ যদি এৰ মানটো 0 হৈ যায় তেতিয়াহ'লে এ স্কুৱাৰটো নাইকিয়া হৈ যাব, তো এই সমীকৰণটো এটা ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন হৈ যাব। সেই গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। আৰু যদি কৈ দিয়ে যে এই সমীকৰণটো কেতিয়া এটা ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন হ'ব তেতিয়া আমি ক'ম যে এ ইকুৱেল টু 0। নম্বৰ 14টোত কি কোৱা হৈছে যে যদি এই সমীকৰণটোত অৰ্থাৎ x স্কোৱাৰ প্লাছ ax প্লাছ 3 ইকুৱেল টু 0 সমীকৰণটোৰ এটা মূল 1 হয় তেন্তে আনটো মূল কি হ'ব সেইটো নিৰ্ণয় কৰিবলৈ কৈছে। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি অৰ্থাৎ 3। কিয় হ'ব এক্সপ্লেনেশ্যনটো এবাৰ চাই লোৱা। প্ৰথমতে যিহেতু এটা মূল দি দিয়া আছে মানে এক্সৰ মান এটা দি দিয়া আছে, সেই এক্সৰ মানটো সমীকৰণটোত বহুৱাৰ পিছত এৰ মানটো -4 পালোঁ আৰু সেই -4টো আমি
এ ঠাইত বহাই পিনে এটা দ্বিঘাত সমীকৰণ বনাই ল'লো আৰু তাৰ উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি দেখা পালো এক্সৰ মান এটা 1 আছে যিটো দিয়া আছিলে আৰু আনটোৰ মান আমি 3 পাইছো যিটো আমি বিচাৰি আছিলো, সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 15টোৰ এনচাৰ কি হ'ব এবাৰ চাই লোৱা। ইয়াত কি কৈছে, এইটো এটা সামান্তৰ প্ৰগতিৰ হয়। এই সামান্তৰ প্ৰগতিৰ 30তম পদটোৰ মান নিৰ্ণয় কৰিবলৈ কৈছে। এইটো তোমালোকৰ হয়তো মোৰ বোধ হৈছে কিতাপৰ পৰাই তুলি দিছে। ইয়াৰ অপশ্যন বি টো অৰ্থাৎ -77টো কাৰেক্ট হ'ব। আৰু প্ৰথমতে আমি ইয়াৰ এক্সপ্লেনেশ্যনটো চাই লওঁ। এক্সপ্লেনেশ্যনটো দিয়া আছে, তোমালোকে এবাৰ চাই ল'বা, ধুনীয়াকৈ ফটো মাৰি থ'বা। নম্বৰ 16টোত কি বুলি কোৱা হৈছে, যদি 4/5 এ আৰু 2 এটা সমান্তৰ প্ৰগতিৰ 3টা ক্ৰমিক পদ হয় তেন্তে এৰ মান কিমান হ'ব? যি সমান্তৰ প্ৰগতিত থকা বুলি ক'লে আমি সদায় মনত থ'ম যে a2 - a1 = a3 - a2 প্ৰত্যেকবাৰেই সমান হ'ব। হ'ল? গতিকে সেইকাৰণে মানবোৰ ইয়াত বহাই দিলো। বহুৱাৰ পিছত আমি সমাধান কৰাৰ পিছত এৰ মানটো কি পাই গ'লো, 7/5। গতিকে কাৰেক্ট আনচাৰটো কি হ'ব, 7/5। গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব। 17 নম্বৰ প্ৰশ্নত কোৱা হৈছে n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল। যেতিয়া অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কয় তেতিয়া উত্তৰটো n স্কোৱাৰ হ'ব। যদি ইয়াত nৰ ঠাইত 10টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি বুলি ক'লে 10ক স্কোৱাৰ কৰি 100 লিখিলেই হৈ যাব উত্তৰটো। এতিয়া ইয়াৰ লগত জড়িত আৰু দুটামান কথা তোমালোকে জানি থোৱা। ইয়াতে চোৱা, যেতিয়া অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কয় আমি n স্কোৱাৰ বুলি ক'ম, আৰু যেতিয়া যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ কয় তেতিয়া আমি n হোল ইনটু n প্লাছ 1 বুলি ক'ম। আৰু যদি কেৱল অকল স্বাভাৱিক সংখ্যা য'ত নেকি যুগ্ম অযুগ্ম দুয়োটাই থাকিব তেতিয়া আমি n হোল ইনটু n প্লাছ 1/2 লিখিব লাগিব। এই তিনিটা প্ৰশ্নই হয়তো যিকোনো এটা সুধি দিব পাৰে পৰীক্ষাত। 18 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব বি অপশ্যনটো, অৰ্থাৎ 12/5। ইয়াৰ একেলগে প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এচিৰ মান উলিয়াই ল'বা। এচি পোৱাৰ লগে লগে তোমালোকে এটা সমকোণী ত্ৰিভুজ, যিহেতু এ কোণটো 90° বুলি প্ৰশ্ন দিয়া আছিলে আৰু সমকোণী ত্ৰিভুজৰ কালি সূত্ৰটো এইটো। কালি সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে কালি কিমান পাই যাবা, 6 চেণ্টিমিটাৰ স্কোৱাৰ পাই যাবা। গতিকে কালিক আমি আৰু বেলেগ ধৰণেও ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ, যিহেতু এ দি এটা উন্নতি দিয়া আছে আৰু সেই উন্নতিটোৰ সাপেক্ষে বি চিটো হৈছে ভূমি। সেই গতিকে আমি ইয়াৰ মানবোৰ এই ধৰণে বহাই =6 লিখি দিছোঁ। তাৰপিছত সমাধান কৰাৰ পিছত এ ডিৰ মানটো 12/15 পাইছোঁ। সেই আনচাৰটো বি হ'ব, অৰ্থাৎ 12/15। কুৱেশ্যন নম্বৰ 19টোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, অৰ্থাৎ এ = 90°। আৰু এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ এটো কিয় হ'ব এবাৰ এক্সপ্লেনেশ্যনটো ভালদৰে চাই লোৱা। ইয়াত পাইথাগোৰাছৰ সূত্ৰটো খাপ খাইছে নাই, ছেটিছফাই হৈছে নাই, সেইটো পৰীক্ষা প্ৰথমতে কৰি ল'বলৈ যত্ন কৰিব লাগিব। প্ৰথমতে আমি এ বি স্কোৱাৰক আমি মানটো উলিয়াই চালোঁ, ইমান পালোঁ। তাৰপিছত এ চি স্কোৱাৰৰ মানটো আমি 4x পালোঁ। তাৰপিছত আমি বি চি স্কোৱাৰৰ মানটো এইটো পালোঁ। এতিয়া আমি পৰীক্ষা কৰি চাম যে এ বি স্কোৱাৰ প্লাছ এ চি স্কোৱাৰ কৰিলে আমি বি চিৰ সমান পালোঁ নে নেপালোঁ। আৰু যিহেতু পাই গ'লোঁ সেই গতিকে আমি গম পালোঁ যে এ কোণৰ মানটো 90° হ'ব। নম্বৰ 20ৰ কাৰেক্ট আনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব x - y = 2, অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব। তোমালোকে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ উত্তৰটো উলিয়াব পাৰিবা। মই দেখুৱাই দিছোঁ এক্সপ্লেনেশ্যনত, এক্সপ্লেইন কৰি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা, ফটো মাৰি ল'বা আৰু এবাৰ নিজে অলপ প্ৰেক্টিচ কৰি চাবা। তাৰপিছত 21ৰ যিটো কুৱেশ্যন আছিল, এই কুৱেশ্যনটো আমাক পি এটা বিন্দু দিছে য'ত cos 21° আৰু 0 দিছে, আৰু কিউ এটা বিন্দু দিছে য'ত এক্সৰ মানটো 0, অৰ্থাৎ 0, cos 90 নিৰ্ণয় কৰিব কৈছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন এ হ'ব। আৰু এক্সপ্লেনেশ্যনটো ধুনীয়াকৈ এবাৰ চাই লোৱা। তোমালোকে সকলোৱে গম পোৱা এইটো হৈছে দূৰত্ব সূত্ৰ। গতিকে বিন্দুবোৰৰ নিচিনাকৈ ইয়াত আমি বহাই দিলোঁ মানবোৰ বহাই দিয়াৰ পিছত cos স্কোৱাৰ 21° আৰু cos স্কোৱাৰ 69°। গতিকে ইয়াত তোমালোকে এটা কথা চোৱা, ত্ৰিগ্নমেট্ৰিৰ সূত্ৰ ইয়াত ব্যৱহাৰ কৰিবলগীয়া হৈছে। কাৰণ তোমালোকে জানা যে cos 90° মাইনাছ a = হৈছে sin a। গতিকে cos স্কোৱাৰ 90° মাইনাছ 21 কৰাৰ পিছত তাৰ ঠাইত আমি sin স্কোৱাৰ 21 লিখি দিলোঁ। আৰু তোমালোকে এটা কথা গম পোৱা যে cos স্কোৱাৰ a প্লাছ sin স্কোৱাৰ a = 1 হয়। সেই গতিকে ইয়াৰ ভেলুটো 1 লিখিলোঁ। আৰু 1ৰ বৰ্গমূলটো কি হয়, 1 হয়। সেই গতিকে 1টো, অৰ্থাৎ অপশ্যন 1টো, অৰ্থাৎ অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 22ৰ
কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি অৰ্থাৎ -12। ইয়াত কি কৈছে, এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটো AP2, তেন্তে এৰ মান উলিয়াব কৈছে। যেতিয়া মধ্যবিন্দুৰ কথা আহে তেতিয়া আমি কি কৰোঁ, x1 আৰু x2ক যোগ কৰি তাক যদি 2ৰে হৰণ কৰোঁ তেতিয়া আমি a/3ৰ মানটো পাওঁ। গতিকে সেই কথাটো লৈ আমি ইয়াত এক্সপ্লেনেশ্যনটো দিছোঁ। ইয়াত সেই গতিকে মই এই ধৰণে ইয়াত লিখি সমাধান কৰি দিলোঁ আৰু মানটো -12 পালোঁ। 23ৰ যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে অপশ্যন চি অৰ্থাৎ 25 ডিগ্ৰী। ইয়াৰ মানটো √3 বুলি দিয়া হৈছে আৰু আমি জানো যে tan 60 ডিগ্ৰী ইকুৱেল টু √3। এইফালে 10টো আৰু 10টো কাটি দিলোঁ, তাৰপিছত সমাধান কৰাৰ পিছত এক্সৰ মানটো 25 ডিগ্ৰী পাই গ'লোঁ, অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব। একেদৰে কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি অৰ্থাৎ √2/2। ইয়াত তোমালোকৰ মই এক্সপ্লেনেশ্যনটো দি দিছোঁ, তোমালোকে এবাৰ প্ৰেক্টিছ কৰি চাবা। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চিটো হয়। কুৱেশ্যন নম্বৰ 25টোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি2 অৰ্থাৎ tan 30 ডিগ্ৰী। তাৰপিছত আমি x ইকুৱেল টু 1/√3 পালোঁ আৰু যিহেতু আমি জানো tan 30ৰ মানটো হৈছে 1/√3, সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 26ৰ কাৰেক্ট আনচাৰটো অপশ্যন চিটো শুদ্ধ হ'ব। ইয়াত এক্সপ্লেনেশ্যনটো দিয়া আছে, এবাৰ চাই ল'বা। যিহেতু sin θ ইকুৱেল টু a/b দিয়া আছে, ইয়াত মানটো বহোৱাৰ পিছত মই এই ধৰণে ইয়াৰ মানটো পালোঁ। কুৱেশ্যন নম্বৰ 27টোৰ কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব। যিহেতু ইয়াত r ব্যাসাৰ্ধ বুলি ক'লে আৰু হৈছে ডিগ্ৰী, আৰু আমি জানো যে বৃত্তকলাৰ কালি সূত্ৰ আছিলে θ/360 ডিগ্ৰী ইনটু πr²। কিন্তু ইয়াত আকৌ তোমালোকৰ এই অপশ্যনটো এইটোৰ লগত এইটো কাটিলে তোমালোকে দেখি পাবা 360 ওলাব, সেইকাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 28টোৰ কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ 154 চেণ্টিমিটাৰ স্কুৱেৰ। যিহেতু ইয়াত বৃত্তৰ পৰিধিটো দিয়া আছে আৰু বৃত্তৰ পৰিধি মানে 2πr, তাৰ ভেলুটো 22 দিয়া আছে আৰু সেই গতিকে ব্যাসাৰ্ধৰ মানটো মই পালোঁ 7 আৰু বৃত্তৰ কালি যিহেতু πr², তাতেই আমি ব্যাসাৰ্ধৰ মানটো বহোৱাৰ পিছত আমি সমাধান কৰাৰ পিছত 154 চেণ্টিমিটাৰ স্কুৱেৰ পালোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 29টোৰ কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব। যিহেতু ইয়াৰ ডিগ্ৰীৰ মান দি দিছে 1 ডিগ্ৰী আৰু বৃত্তকলাটোৰ কালি সুধিছে, গতিকে য'তে গম পাইছিলোঁ যে বৃত্তকলাৰ কালি সূত্ৰ হৈছে এইটো, আৰু যেতিয়া থিটাৰ মানটো 1 ধৰি দিওঁ তেতিয়া যিহেতু πr² লগত 1টো মাল্টিপ্লাইড কৰিলে πr² হয়, সেইকাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 30ত কি কোৱা হৈছে, এটা গোলকৰ আয়তন দিয়া আছে আৰু সেই গোলকটোৰ আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগে। গতিকে আমি ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চি অৰ্থাৎ 6 চেণ্টিমিটাৰ হ'ব। যিহেতু এটা গোলকৰ আয়তন হৈছে 4/3 πr³, গতিকে মানবোৰ বহাই দিয়াৰ পাছত আমি সমাধান কৰিলোঁ আৰু কৰাৰ পিছত আমি গম পালোঁ r ৰ মানটো 6 হ'ব, সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। 31ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি অৰ্থাৎ 6 ইউনিট বা একক। ইয়াত কোৱা হৈছে যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালিৰ সাংখ্যিক মান সমান। তো আয়তন আৰু পৃষ্ঠকালিৰ সূত্ৰটোৰ প্ৰয়োজন হ'ব। সেই গতিকে ইয়াত আয়তন আৰু পৃষ্ঠকালি সূত্ৰ মই ইয়াত লিখি দিছোঁ গোলকৰ, আৰু তাৰপিছতে ব্যাসাৰ্ধৰ মানটো 3 পাইছোঁ, আৰু যিহেতু আমাক ব্যাসৰ কথা সুধিছে সেইকাৰণে আমি 3 লগত 2 পূৰণ কৰি 6 একক পালোঁ, অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট হ'ল। 32 কুৱেশ্যনটোত কি কৈছে, একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত। এইটো একেবাৰে কমন কুৱেশ্যন, তোমালোকে ক্লাছ 9ৰ যদি তোমালোকে আয়তন আৰু পৃষ্ঠকালিৰ সূত্ৰ শিকিছিলা গম পাবা শংকুটো এই ধৰণৰ আছিলে আৰু বেলনটো বা চুঙাটো এই ধৰণৰ হয়, য'ৰ উচ্চতা আৰু ব্যাসাৰ্ধটো পৰস্পৰে কি হয়, সমান হয়। তেতিয়া এই শংকুটোৰ আয়তন এই চুঙাটোৰ আয়তনৰ 3/1 অংশ হয়। তাৰমানে যদি শংকুটোৰ আয়তন 1 হয় তেতিয়াহ'লে বেলনটোৰ বা চুঙাটোৰ আয়তন 3 হ'ব, সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব।
33 কুৱেশ্যনটো কোৱা হৈছে যে 1 2 3 4 এই গোটেই সংখ্যাখিনিৰ মাধ্য বা গড় কি হ'ব? তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব n+1/2। এইটো মনত থৈ দিবা। কুৱেশ্যন নম্বৰ 33ত আমাক কি কৈছে? এই গোটেই সংখ্যাখিনিৰ মাধ্য যদি 10 হয় তেন্তে xৰ মান কিমান হ'ব নিৰ্ণয় কৰিব কৈছে। তো আমি ইয়াৰ এক্সপ্লেনেশ্যনটো এবাৰ চাই তোমালোকে ইয়াত চাই লোৱা, গোটেইখিনি সংখ্যা যোগ কৰিলোঁ আৰু তলত 5 লিখি ইফালে লিখিলোঁ 10। তো আমি সমাধান কৰাৰ পিছত xৰ মানটো পালোঁ 4.4, যিটো আমি 4.4 বুলি ক'লে 4 বুজায়। সেই গতিকে এনচাৰ অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট হ'ব, অৰ্থাৎ 4টো কাৰেক্ট হ'ব। 34ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো শুদ্ধ হ'ল। 35টোৰ কাৰেক্ট আনচাৰ, 35টো কি কোৱা হৈছে যে এটা বাৰংবাৰতা বিভাজনৰ মধ্যমা আৰু বহুলকৰ মান দুটা দি দিয়া হৈছে আৰু তোমাক সুধিছে মাধ্য। গতিকে ইয়াত মাধ্যমা, বহুলক আৰু মাধ্যৰ এই গোটেই তিনিটাৰ এটা সূত্ৰ আছে, সেই সূত্ৰটো মনত থ'লেই উত্তৰটো ওলাই যায়। এতিয়া ইয়াৰ এই 35ৰ যিটো কুৱেশ্যন আছিলে তাৰ কাৰণে আমাৰ এই সূত্ৰটোৰ প্ৰয়োজন হ'ব। তোমালোকে ধুনীয়াকৈ সূত্ৰটো লিখি থ'বা আৰু মানবোৰ বহাই দিয়াৰ পিছত মই দেখা পালোঁ মাধ্যৰ মানটো কিমান পালোঁ? 24.5। মাধ্য নুসুধি কেতিয়াবা মধ্যমা সুধিব পাৰে বা বহুলক সুধিব পাৰে, সেই গতিকে তোমালোকে এই সূত্ৰটো মনত থ'বা। এইবাৰ কুৱেশ্যন নম্বৰ 36টো চাওঁ। x সংখ্যাটো এই ধৰণৰ হ'ব বুলি কৈছে। ইয়াত কেইটা সংখ্যা আছে? 1 2 3 4 5 6টা, 7টা আছে। গতিকে টোটেল সংখ্যা ইয়াত কিমান পাইছোঁ? আমি 7 পাইছোঁ। এই সংখ্যাবোৰৰ পৰা যাদৃচ্ছকভাৱে বাছনি কৰিলে xৰ মানটো 2তকৈ সৰু হোৱাৰ সম্ভাৱিতা কিমান হ'ব? চ' তোমালোকে নিশ্চয় ইয়াত অনুমান কৰিব পাৰিছা 2তকৈ সৰু সংখ্যা কেইটা আছে। নিশ্চয় ইয়াত 5টা আছে, সেইকাৰণে সম্ভাৱিতাটো হ'ব 5/7, অৰ্থাৎ তলত মুঠ পৰ্যবেক্ষণ থাকে, মুঠ পৰ্যবেক্ষণ যিহেতু 7টা আৰু x যিহেতু 2তকৈ সৰু হোৱাৰ কথা ক'লে সেইকাৰণে 5 হ'ব, অৰ্থাৎ অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 37টো এবাৰ চোৱা। ইয়াত কি ক'লে? এখন লটাৰীত 5টা পুৰস্কাৰ আৰু 24টা খালী ঠাই আছে, পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা কিমান? চোৱা, পুৰস্কাৰ নোপোৱা বুলি ক'লে আমি খালী ঠাইৰ কথাখিনি বুজিম। চ' খালী ঠাইটো অৰ্থাৎ 24টো ওপৰত লিখিম আৰু মুঠ পুৰস্কাৰ কিমান হ'ব? 30 হ'ব, যিহেতু পুৰস্কাৰ থকা আৰু নথকা দুয়োটাকে যোগ কৰি আমি 30 পালোঁ আৰু কটাকটি কৰাৰ পিছত যিহেতু ইয়াক 6ৰে যায়, 6ৰে 6ৰেটো 5 বাৰ, অৰ্থাৎ 4/5টো কাৰেক্ট হ'ব, অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 38ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি 23/50। কিয় হ'ব এবাৰ চাই লোৱা। কুৱেশ্যনটোত কৈছে যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা। 3 আৰু 5ৰ বুলি কৈছে, 3 বা 5ৰ। 3 16 48, তাৰমানে 3ৰ গুণিতক আটাইতকৈ ডাঙৰটো হৈছে 48, তাৰমানে 16টা 3ৰ গুণিতক পাইছোঁ আৰু 5ৰ গুণিতক 10টা পাইছোঁ। 3 আৰু 5ৰ দুয়োটাৰে সাধাৰণ গুণিতক আমি ইয়াত 3টা পালোঁ। সেই গতিকে 3 নাইবা 5ৰ গুণিতকৰ সংখ্যা হৈছে 23 আৰু সেইকাৰণে কুৱেশ্যন নম্বৰ 39টোৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 11:14। তো ইয়াতে ক'লে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান, তেন্তে সিহঁতৰ কালিৰ অনুপাত কিমান? মতে বৰ্গৰ আৰু বৃত্তৰ পৰিসীমাটোক সমান দেখুৱাই এছৰ মানটো প্ৰথমতে উলিয়াই ল'লোঁ। তাৰপাছত কালিৰ অনুপাত সুধিছে, যিহেতু বৰ্গৰ কালি হৈছে বাহু স্কুৱাৰ আৰু বৃত্তৰ কালি হৈছে পাই আৰ স্কুৱাৰ। মানবোৰ বহুৱাৰ পিছত আমি সমাধান কৰি দেখা পালোঁ আমি অনুপাতটো 11:14 পাইছোঁ। এবাৰ কুৱেশ্যন নম্বৰ 42 এবাৰ চোৱা। ইয়াত কৈছে ডি ব্যাসৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি। গোলকৰ পৃষ্ঠকালি আমি 4 পাই আৰ স্কুৱাৰ বুলি জানো আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি আমি 2 পাই আৰ স্কুৱাৰ বুলি কওঁ। আৰু যেতিয়া অৰ্ধগোলকটোৰ মুঠ পৃষ্ঠকালি বুলি কয় তেতিয়া আৰু এটা বৃত্তৰ কালি যোগ কৰিবলগীয়া হয়, অৰ্থাৎ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে 3 পাই আৰ স্কুৱাৰ। গতিকে মানটো বহুৱাৰ পিছত আমি দেখা পালোঁ অপশ্যন ডিটো কাৰেক্ট হ'ব, 3/4 পাই আৰ ডি স্কুৱাৰ। গতিকে কুৱেশ্যন নম্বৰ 40ৰ
কাৰেক্ট আনচাৰটো অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 41টো এবাৰ চোৱা। ইয়াত কি কৈছে, এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3। আৰু আমিতো জানোৱেই যে ঘটনা এটা হোৱা আৰু নোহোৱাৰ সম্ভাৱিতা যোগ কৰিলে সদায় 1। গতিকে ইয়াতে চোৱা, কিবা এটা ঘটনা হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা যোগ কৰিলে সদায় 1 পাওঁ। সেইকাৰণে যোগ কৰাৰ পিছত লসাগু লোৱাৰ পিছত আমি দেখা পালোঁ যে বিৰ মানটো 3a হৈছে। সেইকাৰণে অপশ্যন বিটো কাৰেক্ট, অৰ্থাৎ b = 3a। কুৱেশ্যন নম্বৰ 42ত চোৱা। ইয়াত কৈছে 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত হালি থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব। তো ইয়াৰ কাৰেক্ট যিটো আনচাৰ 42ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডিটো, অৰ্থাৎ 3√3 চেণ্টিমিটাৰ। এতিয়া কিয় হ'ব আমি এক্সপ্লেনেশ্যনত চাই লওঁ। তো এই ধৰণে প্ৰথমতে এই ত্ৰিভুজটোৰ যিহেতু এই কোণটো 90 ডিগ্ৰী হ'ব, অৰ্থাৎ এ কোণটো 90 ডিগ্ৰী, সেই গতিকে প্ৰথমতে এই পি কোণটোৰ মান মই কি উলিয়াই ল'লোঁ, 30 ডিগ্ৰী বুলি উলিয়াই ল'লোঁ, যিহেতু এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। তাৰপিছত আৰু আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি টেনৰ মান ল'লোঁ, যে টেন মানে হৈছে বিপৰীত বাহু বাই সন্নিহিত বাহু। গতিকে টেন 30ৰ মান, যিহেতু এইটো 30 পাম 60ক আধা কৰিলে, চ' এইটো হৈছে বিপৰীত বাহু আৰু পি এ হৈছে সন্নিহিত বাহু। সেই গতিকে আমি টেন 30ৰ মানটো 1/√3 বহালোঁ আৰু ইয়াত এ অ'ৰ মানটো 3 দিয়া আছিলে। বৰ্জ্য পূৰণ কৰাৰ পিছত আমি উত্তৰটো 3√3 পালোঁ। কুৱেশ্যন নম্বৰ 43, 44 আৰু 45টো এছাৰশ্যন ৰিজন লগা একেবাৰে লগত দি দিছে। তোমালোকে প্ৰথমতে চোৱা, প্ৰথম যিটো কুৱেশ্যন হৈছে ইয়াত উক্তি আৰু যুক্তি দিয়া আছে। এই 43ৰ যিটো উক্তি আৰু যুক্তিৰ ক্ষেত্ৰত অপশ্যন চিটো কাৰেক্ট হ'ব। চি কিয় কাৰেক্ট বুলি কৈছোঁ, 42টো যদি কাৰেক্ট হয় আমি কি বুজি পাম, যে এ সত্য কিন্তু আৰটো অসত্য। তোমালোকে এতিয়া মিলাই চাই ল'বা। 44 যিটো কুৱেশ্যন আছে, সেই 44 কুৱেশ্যনটোৰ অপশ্যন মানে এটো কাৰেক্ট হ'ব। তাৰমানে এই এটা সামান্তৰ প্ৰগতিত আছে বুলি কৈছে, আৰু সামান্তৰ প্ৰগতি হ'বলৈ হ'লে প্ৰত্যেকৰে সাধাৰণ অন্তৰটো সমান হ'ব লাগে, দুইটাই শুদ্ধ, আৰু এই এটোৰ আৰটো হৈছে প্ৰকৃত ব্যাসাৰ্ধ। সেই গতিকে অপশ্যন এটো কাৰেক্ট হ'ব, যিহেতু এত কোৱা হৈছে যে এ আৰ দুইটাই শুদ্ধ বা সত্য, আৰু আৰটো হৈছে এৰ শুদ্ধ ব্যাসাৰ্ধ। সেইকাৰণে এটো কাৰেক্ট হ'ব 44ৰ কাৰণে। তাৰপিছত 45ৰ ক্ষেত্ৰত তোমালোকে চোৱা, √3 এটা অপৰিমেয় সংখ্যা তোমালোকে সকলোৱে জানা। আৰু √3টো যে অপৰিমেয়, কিয় অপৰিমেয় চোৱা, যদি পিটো এটা যদি মৌলিক সংখ্যা হয়, তেন্তে √3টো হৈছে অপৰিমেয় সংখ্যা। কথাষাৰ ঠিকেই ক'লে। সেইকাৰণে 45ৰ কাৰণে অপশ্যন এটোৱেই কাৰেক্ট হ'ব। অৰ্থাৎ এ আৰু আৰ দুয়োটাই সত্য হ'ব, আৰু আৰটো হৈছে এৰ প্ৰকৃত ব্যাসাৰ্ধ বা শুদ্ধ ব্যাসাৰ্ধ। গতিকে ইমানখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু তোমালোকক এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ, যদি তোমালোকে ইংলিছৰ টেক্সট পেপাৰত ডিছকাশ্যন লাগে, তেতিয়াহ'লে লিংক এটা দি দিয়া আছে ডিছক্ৰিপশ্যনত, য'ত বিজান বিজ্ঞান নামৰ এটা ইউটিউব চেনেল আছে। তাত গ'লেই তোমালোকে ইংলিছৰ প্ৰি টেষ্টৰ ডিছকাশ্যনখিনি পাই যাবগৈ। গতিকে ভিডিঅ'টো যদি সম্পূৰ্ণ চাইছে, অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।